সহস্ৰ সোণাৰু পুলি ৰোপণেৰে ৮খনকৈ গাঁও সোণাৰুময় কৰাৰ পদক্ষেপ ডিব্ৰুগড়ৰ এখন বিদ্যালয় গ্ৰহণ কৰিছে এই পদক্ষেপ বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ অংশস্বৰূপে এই গছপুলি ৰোপণৰ সিদ্ধান্ত গছপুলিসমূহ ৰোপণৰ বাবে শ্ৰমদান কৰিবলৈ ওলাই আহিছে গাঁওবাসী শতাধিক পুৰুষ মহিলাই গছপুলিসমূহ সংৰক্ষণৰ বাবে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে এটো আমাৰ সোণালী জয়ন্তী বৰ্ষজোৰাকৈ উদযাপন আমি কৰিছোঁ এটো আমাৰ দ্বিতীয় কাৰ্যসূচী আৰু এই দ্বিতীয় কাৰ্যসূচীটো একদম প্ৰথম কাৰ্যসূচীটোৱে হৈছে আমাৰ বৃক্ষৰোপণ ইয়াত আমি গোটেই আমাৰ এই বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়লৈ যিমান কেইখন গাঁৱৰ পৰা ল'ৰা ছোৱালী আহে এই গোটেই কেইখন গাঁৱতে আমি সোণাৰু পুলি আৰু হেৱালী পুলি এই দুটা পুলি বিশেষকৈ আমি বেছিকৈ ৰোৱাৰ পৰিকল্পনা কৰিছোঁ কাৰণ সোণাৰু ফুল যেতিয়া চাৰিওফালে ফুলি জাতিষ্কাৰ হৈ থাকিব গোটেই অঞ্চলটো জিলিকি থাকিব আৰু সোণৰ লগত সোণাৰু এই শব্দটো মিল আছে গতিকে আমি সোণাৰু পুলিক বেছিকৈ টাৰ্গেট লৈছোঁ আৰু সেই অহা ২৯ জুন তাৰিখে আমি সোণাৰু পুলি প্ৰায় ১০০০ পুলি আমি ৰুম আৰু পৰৱৰ্তী সময়ত আমি এইটো বৃদ্ধি কৰাৰ আমি পৰিকল্পনা কৰিছোঁ গোটেই গাঁওখনত ক'তো যাতে বাদ নপৰে একেবাৰে গোটেই গাঁও গোটেইকেইখনতে যাতে জিলিকি থাকে সেইটো পৰিকল্পনা কৰিছোঁ আমি দেখোঁ গছপুলি ৰোৱাৰ ক্ষেত্ৰত বা গছপুলিটো নিৰাপদে যে থকাৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ আগন্তুক দিনত আপোনালোকে সোণালী জয়ন্তী শেষ হৈ যাব এটা বছৰ পাছত গছপুলি যিটো ডাঙৰ হ'বলৈ অতি সেইটো আপোনালোকে খুব গুৰুত্বপূৰ্ণ এটা কথা সুধিছে আচলতে আমি এনেধৰণে পৰিকল্পনা কৰিছোঁ এতিয়া এই যে ৰাইজসকলে ঘেৰা বনাইছে আমি হয়তো ক'ৰবাৰ পৰা কিনিও আনিব পাৰিলোহেঁতেন কিন্তু কিনি অনা নাই ৰাইজক আমি জড়িত কৰিছোঁ আৰু দ্বিতীয় কথাটো হৈছে কি এই যে আমি গছ পুলি ৰুম প্ৰতিটো পুলি এজন ব্যক্তিহে ৰুব আৰু প্ৰতিটো ঘেৰাত পুলিৰ যিজন ব্যক্তি ৰুব তেখেতৰ নাম আমি প্লে কাৰ্ডত আমি লগাই থ'ম বুলি ভাবিছোঁ আৰু তেখেতসকলে নিজৰ নামটো দেখাৰ লগে লগে সেইটো প্ৰতিপালন কৰিবলৈ মন যাব আৰু এইটো আমি গোটেই বছৰজুৰি চোৱা চিতা কৰিম যেতিয়ালৈকে তাক আমি অন্ততঃ ভালকৈ জীয়াই তুলিব নোৱাৰোঁ তালৈকে আমি চোৱা চিতা কৰিম বুলি আমি প্ৰত্যেকে পৰিকল্পনা কৰিছোঁ দৃঢ় সংকল্পও লৈছোঁ